নমস্কাৰ, মোৰ ৰাজগোপাল। জয় জুবিন দা। গতিকে ৰাজগোপাল দাদাইটো ন্যায় পাব, এইটো 100% গেৰাণ্টি। আজি চাওঁতে এপ্ৰিলৰ 1 তাৰিখ। গতিকে দাদাই ন্যায় পাব 100% গেৰাণ্টি। দাদা, আমি দাদা বুলি কৈছোঁ। অনামিকা ওলাওঁতেই দাদাক চিনি পাইছিলোঁ যে এখেত মানুহ নহয়, জুবিন দা হ'ল ভগৱান। অনামিকা ওলাওঁতে চিনি পাইছিলোঁ। মোক হয়তো আপোনালোকে চিনি পোৱা নাই বহুতে। মেহেন্দি গায়ক, জুবিন গায়কৰ শিষ্য মেহেন্দি গায়ক। গতিকে মোৰ ৰাজগোপাল, মই হাত জোৰ কৰি কৈছোঁ, দাদাই ন্যায় নোপোৱালৈকে আমি বাট চাই থাকিম, আৰু দাদাই ন্যায় পাব যে 100% গেৰাণ্টি। মই বাৰে বাৰে কৈছোঁ এইটো কথাকে। আৰু দাদাই আমাক যিমান দেখুৱাই থৈ গ'ল, যিমান শিকাই থৈ গ'ল, আৰু বহুত বাকী হ'ল। গতিকে কি কৰিম, দুখ লাগে। দাদাই ন্যায় নোপোৱালৈকে আৰু এবছৰ নোহোৱালৈকে এই অধৰ্মে মেহেন্দি গায়কে কোনো দিন প্ৰগ্ৰাম নকৰোঁ। নেলাগে মোক সেয়া পইচা, প্ৰগ্ৰামৰ পইচা। দাদাই 1 নম্বৰত ন্যায় পাওক, কাৰণ দেশ কান্দি আছে, দেশত আমাৰ হিয়া কান্দি আছে। গতিকে জয় জুবিন দা, জয় জুবিন দা। ৰাইজসকল, দাদা যে ন্যায় পাব এইটো 100% গেৰাণ্টি। গতিকে আপোনালোকে নিশ্চিন্ত থাকক, আমি চাই আছোঁ। আৰু বৌৱে ডেইলি কান্দি আছে, আমি দেখা পাই আছোঁ। বৌৱে কান্দা নহয়, ময়ো কান্দি আছোঁ ডেইলি। গতিকে বহুত ধৈৰ্য ধৰি আছোঁ। হেমন্ত শৰ্মাই কৈছিলে যে ভোট দিব নোৱাৰিলে, এই কি কয়, জুবিন দাক ন্যায় দিব নোৱাৰিলে ভোট দিব নালাগে। গতিকে সেইবিলাক কথা আমি নুশুনো। ভোট দিলেও দিম, নিদিলেও নাই। কিন্তু দাদাই ন্যায় পাব লাগিব, 100% গেৰাণ্টি। আৰু দাদাই যে ন্যায় পাব এইটো খাটাং। দাদা মানুহ নহয়, ভগৱান। এই তাহানি দিনতে চিনি পাইছিলোঁ, আজি 30 বছৰ আগত। গতিকে তেতিয়া চিনি পাইছিলোঁ অনামিকা ওলাওঁতে। দাদা ভগৱান, জয় জুবিন দা, জয় জুবিন দা।